নমস্কাৰ, মই অনামিকাই পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এয়া দেউতাই তেওঁৰ মৰমৰ চাইকেলখন ধুই লৈ মোহাৰি আছে। সেয়েহে ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ দেউতাৰ চাইকেলখন মোহাৰাৰ পৰাই। তাৰপাছত দেউতাই চাইকেলখন মোহাৰি হোৱাৰ পাছত আমি দেউতাই মই ধান জাৰিব ল'লোঁ আৰু বাকী মায়ে ভিডিঅ'টো কৰি আছিলে। সৰুৱাকে কি কৰিছে চাওঁগৈ বোলো। এইয়া ধান জাৰিছে, বাপেকে চালিছে, জীয়েকে জাৰি আছে। বাৰিষাৰ দিনত কোনদিনা বৰষুণ দিয়ে কোনদিনা ৰ'দ দিয়ে একো ঠিক নাই। এইকেইদিন একেৰাহে বৰষুণ দিয়ে আছে, তাৰ মাজতে এদিন ৰ'দ দিয়া দেখি মা আৰু দেউতাই মিলি ধানখিনি ৰ'দত দিলে। আৰু এতিয়া ধান জাৰিবলৈ মানুহো পোৱা নাযায় যে, গোটেইবোৰ পথাৰতে লাগি থাকে। এতিয়া পথাৰৰ গোটেই ৰোৱাৰ সময় আৰু সেইকাৰণে দেউতাই দুদিন বিচাৰিলেগৈ, এজনীও মানে ধান জাৰিবলৈ মানুহ নাপালে। সেইকাৰণে দেউতাক ক'লোঁ ময়ে জাৰি দিওঁ বুলি, আৰু দেউতাই চালি দিলে, মই জাৰিলোঁ। আৰু দেউতাই ধান চালি লৈ গা পা ধুই দোকান ৰখীয়া হ'লগৈ, আৰু মই এতিয়া জাৰিয়ে আছোঁ। মাজে সময়ে কেতিয়াবা জাৰি দিওঁ, মা আৰু দেউতাই বেছিভাগ জাৰে আৰু ধান হওক চাউল হওক। মই প্ৰথমতে একেবাৰে নাজানিছিলোঁ, অকণমানকৈ জাৰি দেউতা বা মাৰ লগত এতিয়া পৰা হৈছোঁগৈ বাৰু। আৰু এতিয়া মা আৰু দেউতাও নোৱাৰা হৈ গৈছে, অকণমান বয়সো হৈ গৈছে যে, এতিয়া কাম কৰা মানুহে লগাই দিয়ে। জাৰি মেলি আজৰি হ'লোঁ। এতিয়া পতান ধানখিনি পেলাই ন, আগতে পতান এতিয়া আকৌ জাৰোঁতে এডলাহে ওলালে। আনকালে যেতিয়া মই প্ৰথমতে জাৰিব শিকিছিলোঁ তেতিয়া মানে ধানৰ পতানৰ লগতে গুটিও গৈছিলে, এগাল হৈ গৈছিলে। এতিয়া জানিছোঁ যে অকণমান, এয়া আজি ইমানখিনিহে ওলালে। ধানখিনি জাৰি লৈ বস্তাত ভৰাই এইডোখৰ সাৰি লৈছোঁ। তাৰপিছত সাৰি থাকোঁতে দেউতাই ক'লে মোৰ চুলিখিনি কাটি দিবিচোন বুলি। গা পা ধুই আকৌ দেউতাৰ চুলি কাটিব ল'লোঁ। ইফালে হাতত কেঁচি আৰু ফণি লৈ লৈছোঁ দেউতা ভাগৰ চুলি কাটিবলৈ। বহুত দিনৰ পাছত দেউতা ভাগৰ চুলি কাটি দিম। প্ৰেগনেণ্ট হৈ থাকোঁতে কটা নাছিলোঁ, আৰু এতিয়া বহুত মানে এবছৰ ডেৰ বছৰ পাছত এতিয়া কাটিব লৈছোঁ। এইয়া এইখিনি কাটি ল'লে ৰাতিপুৱা, আৰু এতিয়া চুলি কাটি দিম। এইডোখৰ দেখিছেনে, ঘচকে পিনে পৰা মাৰি দিবি, ঘচকে মাৰি দিবি, ওপৰত দাঙি দিবি নেকি? কি হয়, ৰাজখন নাকাটিলেগৈ নেকি? মোৰ সৰু বোৱাৰী থাকোঁতে মই কেলৈ কাটিব লাগে মানে? সৰু বোৱাৰী ঘৰত থাকোঁতে মই ৰাজগড়ত কাটিম নেকি, টাউনত কাটিম নেকি? পইচা নথকা নহয় আছে, কিন্তু সৰু বোৱাৰী আকৌ হাতৰ পৰশে বেলেগ নহয়। আগতেও কাটিছে, আগত কাটিছে, আগৰ পৰা এওঁৱে কথা। বা বেটি মায়ে কাটি দিছে চুলি দেই ককাক। বঢ়িয়া, ধুনীয়া হৈছে। এই পকাটোডাল এনেকৈ কৰি কাটি দিম। কেনেকুৱা হ'ল চাওঁ চুলিখিনি? ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। মন পচন্দ হ'ল নাই? দেউতাৰ চুলিখিনি কাটি দিয়াৰ পাছত অকণমান দেৰি শুলোঁগৈ, ছোৱালীজনীকো শুৱাই দিলোঁ আৰু ময়ো শুলোঁ। শুই উঠি বাহিৰলৈ ওলাই দেখিছোঁ মায়ে তেওঁৰ ফুলনি বাগিচাখন একদম ধুনীয়াকৈ চাফা কৰি আছে। সেয়ে ময়ো ভাবিলোঁ বনখিনিও দীঘল হৈ আছে, মই বনখিনিকে চাফা কৰি দিওঁ বোলো মাৰ লগতে। আৰু ইফালে নবৌৰ মা আৰু ভাগিনটো আহিছে, সেই তাই মাহঁতৰ লগতে ময়ো খেলি আছে, আৰু গুণগুণ শুই আছে চাগে। আমাৰ ইফালে কেমেৰামেন নবৌ আৰু মা এইফালে ফুল চাফা কৰি আছে, আৰু মই বন চাফা কৰি কাটি মেলি
সাৰি আছোঁ। কেতিয়াবা কৰিব মন যায় দিয়কচোন, আমি যিহেতু ধেমাজিতে থাকোঁ, একো কাম নাথাকে, অকল ঘৰ সৰা, ভাত বনোৱা আৰু কাপোৰ কেইটামান থাকে, এইকেইটাহে ধোৱা, বাকী একো কাম নাথাকে। বৰ সুস্তি হৈ গৈছোঁ, সেইকাৰণে ঘৰলৈ আহি এইবোৰ কাম কৰি দিওঁ, নহ'লে গা চাবোৰ ঠৰঙা লাগে। আপোনালোকে নাভাবিব আকৌ ভিডিঅ'টোৰ কাৰণে এইবোৰ কাম কৰিছোঁ বুলি। মই কেতিয়াবা কৰিয়ে দিওঁ এইবোৰ কাম, আৰু কৰিও ভাল লাগে, মনটোও ভাল লাগে। এয়া দেখিছেনে, চব কৰি হোৱাৰ পাছত এয়া অকণমান মুকলি হৈ গ'ল, নহ'লে গোটেই সাপৰ যি উৎপাত, ইফালৰ পৰা ৰাতি যে খোজকাঢ়ি আহিবলৈ ভয় লাগে, সাপবোৰ বনতে পৰি থাকে। বাকী আপোনালোকে চাই থাকিব ভিডিঅ'টো। সেইদিনাখন কিনা কাপোৰযোৰ আমি তাত চিলাব দিছিলোঁ, এতিয়া দাদাই গৈ লৈ আহিলেগৈ। ব্লাউজটো মই চিম্পুলকৈ চিলাই দিছোঁ, আগতে ভালকৈ দেখাম। মই চিম্পুলকৈ পিন্ধি ভাল পাওঁ, ষ্টাইলিছ পিন্ধিবলৈ কিবা ভাল নালাগে, অশান্তি লাগে, মানে অসুযোৱা টাইপৰ লাগে। তাৰপিছত এযোৰ মই ধেমাজিতে লোৱা, কিবা AC কটন নেকি বুলি কয়, বহুত দিন হ'ল, কিন্তু ব্লাউজটো চিলোৱাই নাছিলোঁ। তাৰপৰা এইটো এটা দিছিলোঁ চিলাবলৈ, কাপোৰ কেইযোৰ আগেই চিলোৱা আছিলে। ব্লু কালাৰ সেইটো ব্লাউজ কালাৰটো বেলেগ হৈ গ'লে উজ্জ্বল লাগিছে কিবা ন, মানে মদুৱা টাইপৰ লাগিছে, মদুৱা হেৰিলে এইটো উজ্জ্বল লাগিছে। এতিয়া উজ্জ্বল লাগিছিলে, নীলা টাইপৰ লাগিছে ন, দহিকেইটাও ভাল লাগিছে। ৰঙা আৰু য়েল্লো বাতিবলৈ দিছিলোঁ। এইফালে মাছ লৈ লৈছোঁ, আৰু এইফালে ঔটেঙা, এইফালে নহৰু আদা আৰু ঢেকীয়া ভাজি, মাছ মন্দাম, ঢেকীয়া, ঔটেঙা দি। এইফালে মই আদা নহৰু খাই আছোঁ, আজি ঔটেঙাৰ লগত মাছ বনাম, ঔটেঙা আৰু ঢেকীয়া। আলহী আহিছে, এইফালে ঢেকীয়া ছিঙি আছোঁ, পটাপট লাগি দিছোঁ, ল'ৰা আছে, হালা হ'ব যে পটাপট, মানে একেলগতে কামখিনি কৰি সোনকালে শেষ হ'ব বুলি। ল'ৰাখিনি দেখাই দিয়ক। এই আলহী অমিতা। এইফালে মাছৰ পেটু আনিছিলে, ভেন্দি চেন্দি আনিছিলে নেকি। পেটু ভাজি, ইফালে গাজ ভাজি, আৰু ইফালে ঔটেঙা, ঢেকীয়া, মাছৰ জোল। ভাত বাঢ়ি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'টো চাই, লাইক এটা আৰু কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, আগৰ ভিডিঅ'কেইটাও চাবগৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।